নমস্কাৰ আপোনালোক সকলোকে আমাৰ এই পবিত্ৰ অসম ইউটিউব চেনেললৈ স্বাগতম। আমি ইয়াৰ আগৰটি ভিডিঅ'ত আপোনালোকক অসমৰ মধ্য অঞ্চলত গঢ়ি উঠা দবাক ৰাজ্য সম্পৰ্কে কিছু কথা অৱগত কৰিছিলোঁ। আপোনালোকৰ যিসকলে সেই ভিডিঅ'টো চোৱা নাই তেওঁলোকক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকত গৈ ভিডিঅ'টো চাবৰ বাবে অনুৰোধ জনালোঁ। দবাক ৰাজ্যৰ ঐতিহ্যৰ অনুসন্ধানৰ আমাৰ এই বিশেষ যাত্ৰাত আমি আজি আপোনালোকক লৈ যাম হোজাই জিলাৰ আন এটুকুৰা বিশেষ ঠাই সংখ্যাদেৱী প্ৰত্নতাত্ত্বিক স্থানলৈ। আহকচোন আপুনিও আমাৰ এই যাত্ৰাৰ অংশীদাৰ হওক। নমস্কাৰ, মই বিকাশ শৰ্মাই আপোনালোক সকলোকে পুনৰবাৰ এটি নতুন ভিডিঅ'ৰ সৈতে আমাৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এইবাৰ ঋতুৰাজে আমাক লৈ আহিছে শংকাদেৱী প্ৰত্নতাত্ত্বিক স্থানলৈ। আহকচোন ইয়াতনো কি আছে আমি চাওঁ আৰু এই বিষয়ে অৱগত হওঁ। হোজাই জিলাৰ ৰাজবাৰী প্ৰত্নতাত্ত্বিক স্থানৰ নাতিদূৰত যোগী নদীৰ পাৰত শংখাদেৱী প্ৰত্নতাত্ত্বিক স্থান অৱস্থিত। এই ঠাইত উত্তৰা দক্ষিণাকৈ ওচৰা ওচৰি হৈ তিনিটা শিলৰ মন্দিৰৰ ধ্বংসস্তূপ দেখা যায়। শাৰী শাৰীকৈ সজাই ৰখা ভগ্নাৱশেষ কিছুমান নিৰীক্ষণ কৰি আমি এই ঠাইডোখৰৰ উত্তৰ ফালে থকা মন্দিৰটিৰ ফালে বা মন্দিৰৰ ভগ্নাৱশেষটিৰ ফালে আমি আগবাঢ়িছিলোঁ। এই ঠাইডোখৰৰ নামাকৰণৰ ক্ষেত্ৰতো উত্তৰ ফালে থকা সেই মন্দিৰটিৰ বিশেষ গুৰুত্ব বৰ্তমান। আহকচোন আমি সেই মন্দিৰৰ উপৰিভাগলৈ যাওঁ আৰু তাত কি আছেনো চাওঁ। উত্তৰ ফালৰ মন্দিৰৰ ভেটিটিৰ ওপৰলৈ আৰোহণ কৰোঁতেই আমাক কেতবোৰ বিষয়ে বৰকৈ আকৰ্ষণ কৰিলে। ইয়াত থকা খুঁটাৰ নিম্ন অংশৰ বৃহৎ আকাৰে আমাক মোহিত নকৰি নোৱাৰিলে। ইয়াৰ উপৰিভাগত থকা বৃহৎ আকাৰৰ শিলৰ টুকুৰাসমূহে এই মন্দিৰৰ এসময়ৰ ভব্য আকাৰৰ প্ৰমাণ দিয়ে। তেনেতে এটি বিশেষ শৈল ভাস্কৰ্যই আমাৰ চকু আকৰ্ষণ কৰিলে। শংকাদেৱী প্ৰত্নতাত্ত্বিক স্থানত থকা এভাগ শিৱলিংগৰ জুনিপীঠ। এই জুনিপীঠ ভাগৰ আকাৰ যদি ইমান ডাঙৰ হয় তেতিয়াহ'লে ইয়াৰ শিৱলিংগ ভাগো তাৰ সমসাময়িক বা সিমান ডাঙৰে হ'ব লাগিব। আৰু য'ত এভাগ মন্দিৰৰ মূল বিগ্ৰহৰ আকাৰে যদি ইমান ডাঙৰ হয় তেতিয়াহ'লে সেই মন্দিৰ ভাগ কিমান ডাঙৰ আছিল সেই কথা আমি ইয়াৰ পৰাই অনুমান কৰিব পাৰোঁ। এয়া যে এভাগ প্ৰকাণ্ড শিৱলিংগৰ অৱস্থিতি এই শংকাদেৱীৰ এটাতকৈ উত্তৰ ফালে থকা মন্দিৰ ভাগত আছিল সেই কথা সহজেই অনুমান। ইয়াৰ পাছতে আমি এটি বৃহৎ আকাৰ দৌৰজাম বা দুৱাৰ শাখা দেখিবলৈ পালোঁ। খণ্ডিত অৱস্থাত থকা আন এটি দুৱাৰ শাখাৰ নিম্নাংশত দুৱাৰ দেৱতাসকলৰ মূৰ্তিৰো উপস্থিতি ধৰা পৰে। ইয়াৰ পাছতে এটি বৃহৎ আকাৰ শিলৰ চেপত সোমাই থকা ডাঙৰ দুৱাৰদলি বা দৌৰচিলে আমাৰ দৃষ্টি আকৰ্ষণ কৰিলে। শংকাদেৱী প্ৰত্নতাত্ত্বিক স্থানৰ আটাইতকৈ যিটো পিছলৈ আছে বা উত্তৰ ফাললৈ আছে মন্দিৰটি, তাৰ ভব্য আকাৰ দেখি সঁচাকৈয়ে তবত মানিবলগীয়া। ইয়াৰ তলফালে এটা পোত গৈ থকা অৱস্থা আছে, এইটো এটা দৌৰচিল বা দুৱাৰদলি। এই দুৱাৰদলিটিৰ কাষত এয়া ঘটপল্লৱ, তাৰ সিফালে খেতি ব্যাল যাক ঘোঁৰা আৰু সিংহৰ মিশ্ৰিত ৰূপ হিচাপে দেখা যায়। তাৰ এইফালে কিবা দণ্ডৰ দৰে বা ওপৰ সৰ্পদণ্ডৰ নিচিনা আকৃতি এটা দেখা যায় আৰু সিফালেও একে ব্যাল আৰু ঘটপল্লৱ। এই দুৱাৰদলিটিৰ প্ৰায় সন্মুখাসন্মুখীকৈ এডাল বৃহৎ আকাৰৰ দৌৰ লিণ্টেল বা দুৱাৰ শিৰপত্ৰিৰ উপস্থিতি দেখা যায়। শংকাদেৱীৰ সেই যি অলপ আগতে আমি দেখুৱালোঁ দৌৰজাম বা দৌৰচিলটি বা দুৱাৰদলিটি, তাৰ উপৰিভাগৰ খুব সম্ভৱ এটি লিণ্টেল। আৰু ইয়াত যদি আপোনালোকে চাই তেতিয়াহ'লে এই নিম্নাংশত এগৰাকী দেৱী, এইগৰাকী খুব সম্ভৱ মনসা হোৱাৰ সম্ভাৱনা আছে। আৰু ওপৰ ফালে দুগৰাকী নাগ কন্যা, আৰু এই দুগৰাকীক নিশিপত চৌধুৰীৰ ভাষাৰে আমি নাগী বুলিও ক'ব পাৰোঁ, কাৰণ ইয়াৰ ওপৰৰ অংশটি হৈছে মনুষ্য বা মানুহৰ আৰু তলৰ অংশটি সৰ্পৰ। গতিকে এই বিশেষ অৱয়ৱটিক ডক্টৰ নিশিপত চৌধুৰীয়ে কলিয়াবৰত আৱিষ্কৃত হোৱা মনসা মূৰ্তিটি চিনাক্ত কৰোঁতে নাগী হিচাপে চিনাক্ত কৰিছিল, আৰু আমি ইয়াক নাগী হিচাপে অভিহিত কৰিব পাৰোঁ।
আৰু এই লিণ্টেলটিৰ ভব্য আকাৰে এই মন্দিৰটিৰ বিশালতাৰ কথাও আমাক কৈ যায়। এই ঠাইখণ্ডৰ সংখ্যাদেৱী নামাকৰণৰ প্ৰসংগটো এই লিণ্টেলটিৰ তাৎপৰ্য বৰ্তমান। ৰাজবাৰীৰ মণিপুৰী গাঁৱৰ ৰাইজে যেতিয়া এই ঠাইখণ্ড আৱিষ্কাৰ কৰিছিল তেতিয়া হাবিৰে ঢকা শিলাখণ্ডৰ দুয়ো মূৰ আগুৰি নাগসন্যাসহ আত্মপ্ৰকাশ কৰা এই দেৱীক দেখি তেওঁলোক ভয়াভিভূত হৈ এই দেৱীৰ নাম দিলে সংখ্যাদেৱী, আৰু হয়তো শংকিত হৈ নাম দিয়াৰ বাবেই শংকা অৰ্থাৎ ভয়ৰ পৰা এই নামাকৰণ হ'ল, আৰু সেই নামেই উচ্চাৰণভেদে সংখ্যাদেৱী হৈ পৰিল। এই দুৱাৰশিৰপট্টিটিৰ মাজভাগত ললিতাসনত উপবিষ্টা দেৱীগৰাকীৰ অৱস্থিতিৰ ওপৰত ভিত্তি কৰি এই মন্দিৰটি এগৰাকী দেৱীৰ বা শক্তিৰ উদ্দেশ্যে উৎসৰ্গিত আছিল বুলি অনুমান কৰিব পাৰি। জনশ্ৰুতিয়ে কৈ যোৱা অনুসৰি বৰ্তমানে এই স্থানৰ পৰা প্ৰায় 3 কিলোমিটাৰ দক্ষিণত নভংগা বিলৰ পাৰৰ চামুণ্ডা কালী মন্দিৰত প্ৰতিষ্ঠিত চামুণ্ডাৰ মূৰ্তিজনা অতীততে এই মন্দিৰৰ মূলদেৱী আছিল বুলি জানিব পৰা যায়। অৱশ্যে ঐতিহাসিক সাক্ষ্যৰ অভাৱত সেই সম্পৰ্কে একো ক'ব পৰা নগ'ল। ইয়াৰ পিছতে আমি সংখ্যাদেৱী প্ৰত্নতাত্ত্বিক স্থানৰ মাজত থকা দ্বিতীয়টি মন্দিৰলৈ আগবাঢ়িছিলোঁ। এই মন্দিৰৰ অংশসমূহৰ সঠিকমতে খনন বৰ্তমানেও হোৱা নাই, তথাপি ইয়াত থকা কেতবোৰ ভাস্কৰ্যৰ ভিতৰত বৃহদাকাৰ কল্পলতা খোদিত দুৱাৰদলি বা দৰ্চিলেটিয়ে আমাক বৰকৈ আকৰ্ষণ কৰিলে। বৰ্তমানেও এই মন্দিৰটিৰ গৰ্ভগৃহৰ সৈতে একোটা মুখমণ্ডপৰ অৱস্থিতি ধৰা পৰে। পদ্ধতিনিষ্ঠভাৱে খনন কৰিলে এই ঠাইতো বহু গুৰুত্বপূৰ্ণ ভাস্কৰ্যখচিত শিলাখণ্ড উদ্ধাৰ হ'ব বুলি অনুমান কৰিব পাৰি। ইয়াৰ পিছতে আমি আগবাঢ়িছিলোঁ ঠাইডোখৰৰ দক্ষিণৰ ফালে থকা তৃতীয় তথা আমাৰ অধ্যয়নৰ অন্তিমটি মন্দিৰলৈ। এই মন্দিৰৰ দুৱাৰশিৰপট্টিটিয়ে আমাৰ দৃষ্টি বিশেষভাৱে আকৰ্ষণ কৰিলে। ইয়াৰ মাজত একোটা মন্দিৰ শিখৰ আৰু ইয়াৰ দুয়োফালে দুটি মন্দিৰ শিখৰৰ অৱস্থিতিয়ে ইয়াত 3টা মন্দিৰৰ অৱস্থিতিৰ কথা উনুকিয়াই দিয়ে। দুৱাৰশিৰপট্টিটিৰ উপৰিও এটি কল্পলতা খোদিত দুৱাৰদলিও ইয়াত পৰিলক্ষিত হয়। অৱশ্যে ইয়াৰ আকাৰ আনকেইটাৰ তুলনাত যথেষ্ট পৰিমাণে সৰু। এই মন্দিৰ তিনিটাৰ উপৰিও এই মন্দিৰ তিনিটাত ব্যৱহৃত প্ৰাচীন বহু শিলাখণ্ড ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগে বৰ্তমান ইয়াৰ দেৱালৰ কাষে কাষে সৌন্দৰ্যবৰ্ধনৰ উদ্দেশ্যে সজাই ৰাখিছে। আজিৰ আমাৰ এই ভিডিঅ'টোত আমি আপোনালোকক যথাসাধ্যে হোজাই জিলাৰ প্ৰাচীন দবাক ৰাজ্যৰ ঐতিহ্যবাহী এই সংখ্যাদেৱী প্ৰত্নতাত্ত্বিক স্থানখনিৰ বিষয়ে যথাসাধ্যে আমি অৱগত কৰাৰ প্ৰয়াস কৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কেনেকুৱা হৈছে কমেণ্টৰ যোগে জনাব। চেনেলটিত যদি নতুন নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে অসমৰ প্ৰতিজন মানুহে এই ঐতিহাসিক ঠাইখনিৰ বিষয়ে জানিব পাৰে। ইয়াৰে সৈতে মই বিকাশ শৰ্মাই আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।